IPC অফিচত 7 বছৰ দিলে 50,000 জৰিমনা দিলে প্ৰত্যেকটো অফেন্সৰ কাৰণে আৰু সো ফাৰ এজ PCA ইজ কনসার্ন সেকশন 7ত তেওঁ 10 বছৰ দিলে 13ত 10 বছৰ দিলে এই হিচাপে পানিশমেন্ট তেওঁ more than 30 years হৈ যায় কিন্তু আমাৰ এটা ধাৰাত 31(2) এটা প্ৰভিজন এটা আছে তত 15 years কে বেছি দিব নোৱাৰে 14 years এই কাৰণে তেওঁ আলটিমেটলি চৰম কাণ্ডত 14 years এ থাকিব আৰু কনজিকুলি আৰু আপোনাৰ 2 লাখ টকা ফাইন চৰম কাণ্ডত এটা এইটো এটা শক্তিয়নি দিয়া হ'ল যাতে এই ধৰণৰ কাম কাৰ্য ভৱিষ্যতে কোনো নকৰে এজন এটা ইমান ডাঙৰ পোষ্টত থাকি আনে ইলিগেল এপইণ্টমেণ্ট দি যে মানুহক যাতে হেৰি কৰিব নোৱাৰে এই এটা শক্তিয়নি দিয়া হ'ল আৰু এটা ইট ইজ এ এক্সাম্পল সেট বাই দ্য কোৰ্ট যে এক্সাম্পলি পানিশমেন্ট দিয়া হৈছে কেণ্ডিডেট খেকাৰক তাৰ লগত 420 ধাৰা আৰু 120 468ত তেওঁলোকক 4 বছৰ দিয়া আছে আৰু 10,000 কে ফাইন দিয়া আছে আৰু তেওঁলোক কনকাৰেন্টলি আহিব এইকাৰণে তেওঁলোকে 4 বছৰে থাকিব লাগে 7 বছৰ মানে কোৰ্টে তেওঁলোকৰ বিভিন্ন ধৰণৰ অসুবিধা আছিল আৰু চালে যে তেওঁলোকে নো ডাউট তেওঁলোকে কনস্পিৰেটৰ হয় কিন্তু তেওঁলোকে যেহেতু পাব্লিক সাৰ্ভেন্ট এখানে সময়ত নাছিল সেইকাৰণে তেওঁলোকৰ বিভিন্ন হেৰি চাই পেলাই কোৰ্টে অলপ কমাই দিলে এইটো নিশ্চয় এইটো আহিলে এনেকুৱা ধৰণৰ ৰায় কেতিয়াও হোৱা নাছিল আৰু ইয়াতে কোৰ্টে এইটো নহয় যে ৰায়টো তেওঁলোকে গোটেই ডকুমেণ্ট APSC পৰা সিজ কৰা ডকুমেণ্ট আমিও কিছুমান APSC পৰা নথি পত্ৰ আনি চাই মেলি তেওঁলোকে দেখা পালে যে বিভিন্ন ধৰণৰ ইলিগেলিটি হৈছে মাৰ্কছ এলটমেণ্টৰ কাৰণে ইলিগেল হৈছে হোৱাইটনাৰ ইউজ কৰিছে মাৰ্কছবিলাক বঢ়াই সেই ধৰণৰ কোৰ্টে দেখা পায় যে আৰু আল্টিমেটলি কিছুমান জেনুইন কেণ্ডিডেট যোনে ইণ্টাৰভিউ তাৰ ভাল হৈছে এইবিলাক কেণ্ডিডেট সিলেক্ট লিষ্টৰ পৰা নাম গুচাই দিছে ইলিগেলি আপুনি ভাবি চাওক এজন কেণ্ডিডেট তাৰ সেইমতে তাৰ মাৰ্কশ্বিট মতে সি নিমতে এপইণ্টমেণ্ট পাব লাগে কিন্তু তাৰ এপইণ্টমেণ্ট নিদি তাৰ মাৰ্কশ্বিটটোক দেখাইছে কমকৈ মেৰিট লিষ্টত আল্টিমেটলি ইলিগেল যিবিলাক মাৰ্কছ বঢ়োৱা কেণ্ডিডেট সেইবিলাকক এপইণ্টমেণ্ট দিয়া আছে এইটো গ্ৰছ ইলিগেলিটি এবিউজ অফ পাৱাৰ তাতকৈ আৰু বেছি হ'ব নোৱাৰে এইখিনি মোৰ ক'বলগীয়া তেওঁলোকৰ 7 বছৰ দিয়া ৰাকেশ পলৰ এতিয়া কথাটো হ'ল ৰাকেশ পলৰ তেওঁ তাৰমানে 120 বাৰ তাৰ আৰু তেওঁৰ 7 বছৰৰ কাৰণে দিলে আৰু 420 আৰু 468ত 7 বছৰ দিলে আৰু সেকশন 7ত 10 বছৰ দিলে আৰু সেকশন 13ত 10 বছৰ দিলে টোটেল তেওঁ more than 30 years হৈ যায় ৰাকেশ পলৰ কিন্তু যেহেতু কোৰ্টৰ এটা বাৰ এটা আছে সেকশন 31(2) মতে তাতে তেওঁ 14 বছৰতকৈ বেছি দিব নোৱাৰে আল্টিমেটলি তেওঁ 14 বছৰে থাকিব লাগে আৰু সামিদুৰ ৰহমানৰ তেওঁলোকৰ 7 বছৰ দিয়ে আৰু অন্য